আজি আমাৰ দিছপুৰ সমজিলা উদ্ঘাটন কৰা হ'ল। আচলতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াত অহাৰ কথা আছিলে, কিন্তু তেখেতৰ অসমৰ বাহিৰত কিবা প্ৰগ্ৰেম থকাৰ কাৰণে তেখেতে আমাকে এই দায়িত্ব দিলে। আৰু আজি মই প্ৰথমতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে এই সমজিলাৰ জৰিয়তে যি অসমৰ সকলো শ্ৰেণীৰ ৰাইজে সকলো ঠাইতে মানে ৰাজ্যখনৰ উন্নয়নৰ অংশীদাৰ হ'ব পাৰিব, তাৰ এই যিটো ব্যৱস্থা কৰিলে, এই ব্যৱস্থাটোই ৰাজ্যখনক আৰু বেছি উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব। গতিকে এই সমজিলাৰ যিটো ব্যৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিলে, এতিয়া 39খন ইমিডিয়েটলি হ'ব, তাৰপিছত বাকীকেইখন হ'ব। এতিয়া কোনোদিন ভবা নাছিল, আমি 85 চনৰ পৰা ৰাজনীতিত আছোঁ, অতুল বৰা ডাঙৰীয়াও আছে। গতিকে আমিও এইটো ভাবিব পৰা নাছিলোঁ যে এখন জিলাত এটা সমষ্টিত এখন জিলা হৈ যাব। এইটো কথা আমি তেতিয়া আমাৰ চিন্তাৰ বাহিৰত আছিল। আমি চিন্তা কৰিব পৰা নাছিলোঁ যে এনেকুৱা এটা সমষ্টিত এখন জিলা হৈ যাব। গতিকে আজি এইটো সম্ভৱ হৈ উঠিল। গতিকে তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ। আৰু এই অঞ্চলৰ ৰাইজেও ইয়াৰে উন্নয়নৰ অংশীদাৰ হ'ব পাৰিব এতিয়া। আৰু আগতে আমাৰ যিটো অফিচ আছিলে কামৰূপ, যিটো আমাৰ DC অফিচ আছিল, তাত দিছপুৰ সমষ্টি আছিল। আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণত মই এতিয়া শুনি আছিলোঁ, তেওঁ জালুকবাৰী তেখেতে উন্মোচন কৰিছে। তেখেতে কৈ আছিল যে আমাৰ আগতে সমষ্টিকেইটাৰ কথা কৈছে, গুৱাহাটীত ইমান পপুলেশ্যন, আমাৰ পশ্চিম গুৱাহাটীত ইমান পপুলেশ্যন, পূব গুৱাহাটীত ইমান পপুলেশ্যন, দিছপুৰ সমষ্টিতো প্ৰায় 5 লাখৰ ওচৰা-ওচৰি পপুলেশ্যন। গতিকে আমাৰ আচলতে এই গোটেইকেইটা আগতে আমাৰ এখন জিলাত আছিল, কামৰূপ জিলাত। এতিয়া একেবাৰে ক্ষেত্ৰীৰ পৰা এই সমষ্টিটো আৰম্ভ হৈছে, আমাৰ যিটো দিছপুৰ সমষ্টি। গতিকে ক্ষেত্ৰীৰ আগৰ পৰা আৰু ভিতৰত বহুত ভিতৰলৈকে আছে জেগা, তাৰ পৰা আহি গুৱাহাটী এই অঞ্চলটোত পোৱাৰ লগে লগে অন্যান্য সমষ্টিবিলাকো থাকিব তাত। গতিকে তেওঁলোকৰ এটা দিন সম্পূৰ্ণৰূপে গুচি যায় ইয়াত আহিলে। এতিয়া এইখন এটা সমষ্টিৰ ভিতৰতে হৈ গ'ল, গতিকে দিনটোৰ ভিতৰতে কাম কৰি ঘৰলৈকে উভতি যাব পাৰিব আৰু উন্নয়নৰ মাত্ৰাটো আমাৰ বাঢ়ি যাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।